हेलो डियर फ्रेंड्स, आजिर এই ভিডিওটোত আলোচনা কৰিম ক্লাস 12 বায়োলজি চ্যাপ্টার 2 নিউ এনসিইআরটি চ্যাপ্টার 1। চ্যাপ্টাৰৰ নাম হ'ল সপুষ্পক উদ্ভিদৰ যৌন প্ৰজনন সেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন ফ্লাৱাৰিং প্লেন্টস। আৰু এইখিনি এছএমএছ মিডিয়ামৰ নোটছ এছএমএছ মিডিয়াম ষ্টুডেণ্টখিনি এই নোটছখিনি পঢ়িলে তেওঁলোকৰ বহুত উপকাৰ আহিব। আগতে এটা কথা কৈ লওঁ, মই এইচএছ 2024ত বুটানীত 35ৰ ভিতৰত 30 পাবলৈ সক্ষম হৈছিলোঁ। এই নোটছখিনি পঢ়িলে তোমালোকৰ হেল্প হ'ব বুলি মই আশা কৰোঁ। মই যদিও তোমালোকৰ এমচিকিউ কুৱেশ্যন আহিব, কিন্তু মই এনচিইআৰটি কভাৰ কৰি নোটছখিনি বনাইছিলোঁ। ইয়াৰ ভিতৰতে তোমালোকৰ এমচিকিউ কুৱেশ্যনবিলাক কমন পৰিব। এই নোটছখিনি তোমালোকে লিখি ল'বা আৰু ধুনীয়াকৈ নোটছখিনি বনাই ল'বা। নোটছখিনি বনাই লৈ তোমালোকে বাৰে বাৰে ৰিভিজন কৰিবা আৰু এমচিকিউ কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি থাকিবা। ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যনবিলাক কমন পৰিব। তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চিত্ৰ তোমালোকে ফাৰ্ষ্টতে পাইছিলা যে এপাহ ফুলৰ দীৰ্ঘছেটৰ চিত্ৰীয় উপস্থাপন, যে এইটো ফুলৰ চিত্ৰ হয়। ফুলৰ চিত্ৰ গৰ্ভমুণ্ড, গৰ্ভদণ্ড, এইটো তোমালোকে চিত্ৰ কিতাপৰ পৰা ভালকৈ চাই আঁকি ল'বা। এইটো কথা মনত ৰাখিবা যে প্লাজমিড কোনে আৱিষ্কাৰ কৰিছিল, যে প্লাজমিড লেডেনবাৰ্গে আৱিষ্কাৰ কৰিছিল। 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। তাৰপিছত এইটো চিত্ৰ চাবা, তোমালোকৰ কিতাপত আছে যে এটা কোমলীয়া অপৰিণত পৰাগদানীৰ প্ৰস্থচ্ছেদ। এইটো চিত্ৰ হয়, এইটো কিতাপত আছে, চাই ল'বা। নহ'লে যদি কিতাপ নাই তেনেহ'লে এইটো আঁকি ল'বা। যদিও নাহে কুৱেশ্যন, কিন্তু চাই ল'বা চিত্ৰবিলাক। তাৰপিছত এইটো চিত্ৰ চাবা যে এইটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। এই 4টা চিত্ৰ চাবা। এই 4টা চিত্ৰ কি কৈ আছোঁ, ৰোমান 1, 2, 3, 4 এইকেইটা দিলোঁ। এইটো হ'ল চিত্ৰ পুং ৰেণুৰ পৰা পৰাগ ৰেণুৰ সৃষ্টিৰ প্ৰথা। তাৰপিছত কুৱেশ্যনলৈ আমি আহোঁ যে এইটো চেপ্টাৰৰ পৰা লং কুৱেশ্যন অহাৰ সম্ভাৱনা বেছি আছে, সেইকাৰণে লং কুৱেশ্যন বেছি দিছোঁ। 1 নম্বৰ, পৰাগযোগ কি, ই কেই প্ৰকাৰ আৰু কি কি? এনচাৰখিনি চাই লোৱা। যে ফুলৰ মই পঢ়ি দি আছোঁ, কাৰণ কিছুমান স্পেলিং বুজি নাপাবা, সেইখিনি তোমালোকে শুনি কাৰেক্ট কৰি ল'বা। আৰু এইখিনি কিতাপত আছে, তোমালোকে কিতাপত যদি এনচিইআৰটিখন পঢ়া তেতিয়া তোমালোকে স্পেলিংবিলাক মানে গম পাবা। সেইকাৰণে ফাৰ্ষ্ট অফ অল তোমালোকে কিতাপটো পঢ়ি ল'বা, এনচিইআৰটিখন পঢ়ি ল'বা। ফুলৰ পৰাগদানীৰ পৰা ওলাই অহা পৰাগ ৰেণু স্থানান্তৰিত হৈ গৰ্ভকোষৰ গৰ্ভমুণ্ডত পৰাকে পৰাগযোগ বুলি কোৱা হয়। পৰাগযোগৰ প্ৰকাৰ, পৰাগ ৰেণুৰ উঠৰ ওপৰত ভিত্তি কৰি পৰাগযোগক 3টা ভাগত ভাগ কৰা হয়। এটা হ'ল স্বযুগ্মন, অটোগেমি, গেইটনগেমি আৰু ইতৰ পৰাগযোগ। এতিয়া ইয়াৰ বিষয়ে কম। ৰোমান 1 স্বযুগ্মন। স্বযুগ্মন একোটা ফুলৰ ভিতৰতে সংঘটিত হয়। একেপাহ ফুলৰ পৰাগদানীৰ পৰাগ ৰেণুসমূহ সেইপাহ ফুলৰে গৰ্ভমণ্ডলে স্থানান্তৰিত হয়। এই ফুলসমূহত স্বযুগ্মনৰ বাবে পৰাগ ৰেণুৰ নিষ্কাশন আৰু গৰ্ভমুণ্ডৰ পোৰত একে সময়তে হোৱাটো প্ৰয়োজনীয়, নাইবা পৰাগদানী আৰু গৰ্ভমুণ্ডৰ ওচৰা ওচৰিকৈ থকাটো বাঞ্ছনীয়, যাতে স্বপৰাগযোগ হ'ব পাৰে। উদাহৰণ, বাইলা, বেকেটত পাঞ্চি, টেঙেচি টেঙা, কণা শিমলু আদি উদ্ভিদত 2 ধৰণৰ ফুল দেখা যায়। এ নম্বৰ হ'ল মুক্ত জননাংগী ফুল। এই ধৰণৰ ফুলত পৰাগদানী আৰু গৰ্ভমুণ্ড উন্মুক্ত। 2 নম্বৰ অনুমিলিত ফুল, যে এই ধৰণৰ ফুল কোনোদিনেই মেল নাখায়। এই ফুলবিলাকত পৰাগদানী আৰু গৰ্ভমুণ্ড ওচৰা ওচৰিকৈ থাকে। ফুলৰ মুকুল অৱস্থাতে যেতিয়া পৰাগদানী ফাটি পৰাগ ৰেণুসমূহ বাহিৰ ওলাই আহে, তেতিয়া সিহঁত গৰ্ভমুণ্ডৰ সংস্পৰ্শলৈ আহি পৰাগযোগ ঘটায়। অনুমিলিত ফুলৰ পৰা বীজ সৃষ্টি হোৱাতে পৰাগবাহকৰ প্ৰয়োজন নহয়। এইটো মনত ৰাখিবা যে অনুমিলিত ফুলৰ পৰা বীজ সৃষ্টি হোৱাতে পৰাগবাহকৰ প্ৰয়োজন নহয়। 1 মাৰ্কৰ ইয়াৰ পৰা কুৱেশ্যন হ'ব পাৰে। ৰোমান 2 গেইটনগেমি। একেজোপা গছৰে এপাহ ফুলৰ পৰাগদানীৰ পৰাগ ৰেণু অন্য এপাহ ফুলৰ গৰ্ভমণ্ডলৈ স্থানান্তৰ হোৱাকে গেইটনগেমি বোলা হয়। ই এবিধ ইতৰ পৰাগযোগ, কাৰণ ইয়াত পৰাগবাহকৰ প্ৰয়োজন হয়, কিন্তু আনুবংশিক হিচাপে ই স্বযুগ্মৰ সৈতে একে, কাৰণ পৰাগ ৰেণুসমূহ একেজোপা গছৰে পৰা আহে। উদাহৰণ, মাকৈৰ ফুল। ইয়াৰ পৰা মানে 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে, সেইকাৰণে তোমালোকৰ নোটছখিনি বাৰে বাৰে ৰিভিজন কৰি থাকিবা আৰু নোটছখিনি এতিয়াই লিখি ল'বা। ৰোমান 3 হ'ল ইতৰ পৰাগযোগ। একেজোপা বেলেগ গছৰ পৰাগদানীৰ পৰা পৰাগ ৰেণু বেলেগ এজোপা গছৰ গৰ্ভমণ্ডলে স্থানান্তৰ হোৱাকে ইতৰ পৰাগযোগ বুলি কোৱা হয়। উদাহৰণ, পিঁয়াজৰ ফল, গা এইবিলাক হ'ল ইতৰ পৰাগযোগৰ উদাহৰণ। তাৰপিছত 2 নম্বৰ কুৱেশ্যন, নেক্সট কুৱেশ্যন চাবা যে পৰাগযোগ গুপ্তবীজ উদ্ভিদৰ জীৱন চক্ৰৰ এটি অত্যন্ত প্ৰয়োজনীয় পৰিঘটনা। এই উক্তিটো আলোচনা কৰা। ইয়াৰ এনচাৰ হ'ব যে পৰাগযোগ গুপ্তবীজ উদ্ভিদৰ জীৱন চক্ৰৰ এটি অত্যন্ত প্ৰয়োজনীয় পৰিঘটনা।
পৰাগযোগ নহ'লে নিষেচন আৰু গৰ্ভধান নহয়। নিষেচন আৰু গৰ্ভধান নহ'লে ফল আৰু বীজ উৎপন্ন নহয়। বীজৰ যোগেদি উদ্ভিদে বংশগতি ৰক্ষা কৰে। পৰাগযোগ নহ'লে ফুলৰ গৰ্ভাশয় সৰি পৰে, ফলত ফল আৰু বীজ উৎপন্ন নহয়। ফুলৰ চৰিত্ৰ আৰু গঠন হিচাপে ফুলে পৰাগযোগৰ বাবে বিভিন্ন বাহকৰ ওপৰত নিৰ্ভৰ কৰে। পৰাগযোগ নহ'লে গুপ্তবীজ উদ্ভিদৰ জীৱন চক্ৰ পূৰ্ণ নহয়। গতিকে এই গুপ্তবীজ উদ্ভিদৰ বাবে এটি অতি প্ৰয়োজনীয় পৰিঘটনা। এই নোটছখিনি যদি তোমালোকে পঢ়া এনেই তোমালোকৰ মনত থাকিব। ফাৰ্ষ্ট অফ অল তোমালোকে NCERT-খন পঢ়ি ল'বা আৰু তোমালোকে ইয়াৰ ওপৰত মানে ভিডিঅ' চাব পাৰা বা তোমালোকে যদি ক্লাছ কৰিব পাৰা তাৰপিছত এই নোটছখিনি পঢ়িলে তোমালোকৰ বহুত উপকাৰ আহিব। আৰু এটা কথা কৈ লওঁ যে এই নোটছখিনিত যে প্ৰিভিয়াছৰ কুৱেশ্যনবিলাকো এড কৰা হৈছে, প্ৰিভিয়াছৰ কুৱেশ্যন চাইও মানে বনোৱা হৈছে। এইটো কুৱেশ্যন চাবা, এইটো কুৱেশ্যন ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। এইটো 2018ত আহিছিল আৰু এইটো কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। পৰাগযোগ ঘটোৱাৰ বাবে দায়ী বিভিন্ন কাৰণিক বাহকসমূহৰ বৰ্ণনা দিয়া। এইটো লং কুৱেশ্যনৰ বাবে এইটো চেপ্টাৰৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়। এনচাৰ হ'ব উদ্ভিদে পৰাগযোগ ঘটাবৰ বাবে দুবিধ বাহক ব্যৱহাৰ কৰে। 1 নম্বৰ জীৱীয় বাহক আৰু 2 নম্বৰ অজীৱীয় বাহক। 1 নম্বৰ হ'ল জীৱীয় বাহক, যে বেছিভাগ উদ্ভিদে পৰাগযোগৰ বাবে জীৱীয় বাহক ব্যৱহাৰ কৰে। এই জীৱীয় বাহকসমূহ হ'ল পতংগৰ দ্বাৰা পৰাগযোগ আৰু 2 নম্বৰ হ'ল প্ৰাণীৰ দ্বাৰা পৰাগযোগ। ৰোমান 1 পতংগৰ দ্বাৰা পৰাগযোগ। পতংগৰ দ্বাৰা পৰাগযোগ হোৱাকে পতংগ পৰাগণ বুলি কোৱা হয়। পতংগবিলাকে ফুলৰ ৰেণু, সুমিষ্ট ৰস আদি বিচাৰি ফুলে ফুলে উৰি ফুৰে আৰু তাৰ ফলত সিহঁতৰ গাত লাগি থকা পৰাগ ৰেণুবিলাক ফুলৰ গৰ্ভমুণ্ডত লাগি পৰাগযোগ হয়। বেছি সংখ্যক পতংগৰ দ্বাৰা পৰাগযোগ সংঘটিত হোৱা ফুলৰ আকাৰ ডাঙৰ, উজ্জ্বল ৰঙৰ, গন্ধযুক্ত আৰু সুমিষ্ট ৰসৰ পৰিমাণ বেছি থাকে। পৰাগৰেণু খাবলৈ আহি ফুলত ঘূৰি ফুৰোতে কাঁইটীয়া পৰাগৰেণুবিলাক পতংগৰ পাখি, ঠেং আৰু মুখত লাগি ধৰে। এটা ফুলৰ পৰা আন এটা একে জাতীয় ফুললৈ পতংগবিলাকে যেতিয়া যায় তেতিয়া সিহঁতৰ গাত লাগি ধৰা পৰাগৰেণুবিলাক সেই ফুলৰ গৰ্ভমুণ্ডত লাগি ধৰে আৰু তাৰ দ্বাৰা ইতৰ পৰাগযোগ হয়। ৰোমান 2 যে প্ৰাণীৰ দ্বাৰা পৰাগযোগ, যে বেছি সংখ্যক সপুষ্পক বিভিন্ন ধৰণৰ জীৱ-জন্তু পৰাগযোগৰ বাহক হিচাপে ব্যৱহাৰ কৰে। বাদুলি, কেৰ্কেটুৱা, শামুক, কেঁচু, জোক আদিৰ দ্বাৰা হোৱা পৰাগযোগক প্ৰাণী পৰাগণ বুলি কোৱা হয়। নেক্সট হ'ল 2 অজীৱীয় বাহক, যে খুব কম সংখ্যক উদ্ভিদে অজীৱীয় বাহক ব্যৱহাৰ কৰে। এই অজীৱীয় বাহকসমূহ হ'ল এটা হ'ল বতাহৰ দ্বাৰা পৰাগযোগ আৰু এটা হ'ল পানীৰ দ্বাৰা পৰাগযোগ। ৰোমান 1 যে বতাহৰ দ্বাৰা পৰাগযোগ। বতাহৰ দ্বাৰা পৰাগযোগ হোৱাকে বায়ু পৰাগণ বুলি কোৱা হয়। বায়ু পৰাগণ হোৱা উদ্ভিদৰ পৰাগৰেণুবিলাক নিচেই সৰু আৰু পাতল হোৱা বাবে বতাহে সহজতে কঢ়িয়াই নিব পাৰে। সেইকাৰণে পৰাগৰেণু বহুদূৰ ঠাইলৈ উৰি গৈ একেজাতীয় অন্য ফুলৰ পৰাগযোগ ঘটাব পাৰে। সিহঁতৰ স্ত্ৰীকাষৰবিলাক ডাঙৰ, পাখিযুক্ত হোৱা দেখা যায় যাতে বতাহত উৰি অহা পৰাগৰেণুবিলাক সহজতে ধৰি ৰাখিব পাৰে। উদাহৰণ ধান, মাকৈ, পাইন আদি। তাৰপিছত চাবা ৰোমান 2 যে পানীৰ দ্বাৰা পৰাগযোগ। পানীৰ দ্বাৰা পৰাগযোগ হোৱাকে জলপৰাগণ বুলি কোৱা হয়। পানীৰ তলত হোৱা উদ্ভিদ যেনে বেলিছনেৰিয়া, হাইড্ৰেলা আদি জলপৰাগণ হয়। ইয়াৰ পৰা 1 মাৰ্কৰ MCQ হ'ব পাৰে। বেছিভাগ একবীজপত্ৰী উদ্ভিদৰ জলপৰাগণ নহয়। তাৰ উপৰি নিম্ন পৰ্যায়ৰ উদ্ভিদ আৰু প্ৰাণী যেনে শেলাই, মজবৰ্গ আৰু ডেকিয়া বৰ্গত পুংজনন কোষ পৰিবহণৰ বাবে পানী হৈছে নিয়মিত মাধ্যম। জলপৰাগণ হোৱা লুণীয়া পানীৰ অনেক সাগৰীয় ঘাঁহৰ ভিতৰত অন্যতম হৈছে জষ্ট্ৰা। কিন্তু বিমেটেকা, বেটফুল আদি জলজ উদ্ভিদৰ ফুলবিলাক পানীৰ ওপৰত ওলাই থাকে। সিহঁতৰ পতংগ নাইবা বতাহৰ দ্বাৰা পৰাগযোগ ঘটে। জলপৰাগণৰ আটাইতকৈ সুন্দৰ উদাহৰণ হৈছে বেলিছনেৰিয়া। এইটো MCQ কুৱেশ্যন আহিব পাৰে। এই উদ্ভিদৰ স্ত্ৰী পুষ্পবিলাক এডাল দীঘল ঠাৰিৰ সহায়ত পানীৰ উপৰিভাগলৈ ওলাই আহে আৰু পুংপুষ্প বা পৰাগৰেণুসমূহ পানীৰ ওপৰত পৃষ্ঠত ভাহি পৰে। পানীৰ সোঁতত এনে পুংপুষ্প বিভিন্ন ফালে উঠি যায়। দীঘল হৈ যোৱা ডাৰিডালে স্ত্ৰী পুষ্পৰ গৰ্ভমুণ্ডটো ঠিক পানীৰ সমতলত স্থাপন কৰে যাতে পানীৰ ওপৰত ভাহি থকা পুংপুষ্পৰ পৰা ওলোৱা পৰাগৰেণুবোৰ লাগি ধৰিব পাৰে। আজিৰ ভিডিঅ'টো ইয়ালৈকে। নেক্সট ভিডিঅ'ত
এইবিলাক কুৱেশ্যন আলোচনা কৰা হ'ব। তাৰ কাৰণে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। আৰু এই যিখিনি নোটছ দিছোঁ ইয়াৰ পৰাই তোমালোকে MCQ কুৱেশ্যন আহিব। মই যিহেতু NCERT কভাৰ কৰি নোটছখিনি বনাইছিলোঁ, ইয়াৰ পৰাই তোমালোকক MCQ কুৱেশ্যনবিলাক কভাৰ হ'ব। এইখিনি তোমালোকে বাৰে বাৰে ৰিভিজন কৰি থাকিবা। আৰু তোমালোকে ফাৰ্ষ্ট অফ অল স্পেলিংবিলাক মানে কিছুমান ধৰিব নোৱাৰিব পাৰা, কিন্তু তোমালোকে লাহে লাহে মানে যেতিয়া কেইবাটাও ভিডিঅ' চাবা তেতিয়া তোমালোকে স্পেলিংবিলাক ধৰিব পাৰিবা। তো ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আৰু ভিডিঅ'টো যিমান পাৰা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিবা, যাতে ফ্ৰেণ্ডছবিলাকেও মানে উপকৃত হয়। যিহেতু এছামিছ মিডিয়াম নোটছখিনি ইউটিউবত নাই বুলি ক'ব পাৰি। থেংক ইউ অল অফ ইউ।